হাই গাইজ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? সকলো ভালে আছেনে? আজি পিছে মোৰ মনটো অকণ বেয়া লাগি আছে। আজি মানে মোৰ মনটো অকণমান বেয়া গাইজ। আজি মানে ক্ৰিকেটৰ প্ৰেক্টিছত মই অকলে যাব লাগিব, কাৰণ আমাৰ ডি আজি নাই। যোৱাকালি সি শিৱসাগৰ গৈছে আৰু এতিয়া বনাই আছোঁ মই চাহ। মানে ক্ৰিকেট প্ৰেক্টিছত যোৱাৰ আগতে মই খাই যাম চাহ, এনাৰ্জি ড্ৰিংক। মানে মোৰ এনাৰ্জি ড্ৰিংক, মোৰ আৰু মাৰ কাৰণে দুকাপ বনাইছোঁ। তো খাই মেলি ওলাই দিম। চাহ আৰু বিস্কুট। মাৰ নামৰ বান্ধৱীকেইজনীয়ে মধুপুৰ সত্ৰ গৈছে। মাতো গৈছে বাৰু আগতে, তাকে ফটো দেখাই আছে মায়ে। এতিয়া সেয়ে কৈছে ঘৰটো খালী খালী মোচ নাই, বাবুও নাই আৰু দৰ্শনাও নাই। আৰু আহি পালো আমাৰ প্ৰেক্টিছত, আৰু আহি কাক লগ পালে? এইফালে ৰিপুন দা, এইফালে ভূষণ দা। হাই, আহা আহা। প্ৰেক্টিচ পুৰা চিলাই বৰলে দি পুৰা লাগি যাওঁ এতিয়া খেলাত। আৰু খেলৰ মাজতে হ'ল এটা আমাৰ অঘটন। খেলিছিলোঁহে জাষ্ট, এই দাদাজনৰ চকুটো দেখিছেনে? চিলাই বল পূৰা লাগি গ'ল। মানে এনেকৈ বেটছমেনে মাৰিলে, তাৰপিছত আমি যিহেতু নেট প্ৰেক্টিচ কৰিছোঁ, এই খুটাত লাগি কিনে চকুত লাগিল। আৰু তেখেতক আমি ইমিডিয়েট হস্পিটেল লৈ গ'লোঁ ডক্টৰৰ ওচৰত, আৰু মেডিচিনখিনি দিছে। আৰু ডক্টৰে যদি ভাল নাপায় আৰু এবাৰ ডক্টৰৰ ওচৰত যাব দিছে। এতিয়া তেখেতক ৰেষ্টত থাকিব দিছে, আৰু আমিও অকণমান প্ৰেক্টিচ কৰিলোঁ। আজি দেৰিয়ে হৈ গ'ল মোৰ, ৰাতি 10টামানেই বাজিল, যিহেতু দিৱসো নাই, মই যাব লাগে। তো সেনেকৈ মই ঘৰ আহিলোঁ। আৰু তো গাইজ আহি পালোঁ ক্ৰিকেট খেলি, আৰু আজি এটা মানে ভয়ংকৰ হেৰি হৈ গ'ল। তো দাদাজনে বল কৰি আছিলে, বল কৰি থাকোঁতে সেইফালৰ পৰাই বেটছমেনে পূৰা মাৰি দিলে। তাৰপিছত এনেকুৱা প'ষ্ট থাকে ন, আমি নেটতে প্ৰেক্টিচ কৰি আছোঁ, প'ষ্টত লাগি চকু তেনেকৈ লাগি এইখিনি ফুলি গৈছে। মানে আমিতো অকণমান সময়ৰ কাৰণে মানে ব্লেংক হৈ গৈছিলোঁ, কি কৰোঁ কি নকৰোঁ। তাৰপিছত হস্পিটেল লৈ গ'ল। তাৰপিছত মানে গোটেইখিনি ঠিকে আছে, বাট ফুলিটো আছে, আৰু ৰেষ্ট থাকিব লাগিব, ৰেষ্টত থাকিব লাগিব। আৰু এতিয়া দি নাই, অকলে আছোঁ, মা ভাইটি আমিকেইটাই আছোঁ। আৰু আহি একাপ চাহ খালোঁ, ৰঙা চাহ। আৰু কাপোৰ চাপোৰ চেঞ্জ কৰিব লাগিব। তাৰপিছত এয়া মোৰ ভাত আছে, ভাত খাব লাগিব। ভাতটো আগতে খাই লওঁ, নহ'লে 11টা বাজি গ'ল গাইজ। এতিয়া কেইটা বাজিল? 2:17, 2:17 হ'ল ৰাতি। টোপনি অহা নাই, আৰু অকলে আছোঁ যিহেতু। আৰু দিৱস আহি পাব বাৰু ৰাতিপুৱা, সি 7টামানত আহি পাব। আৰু মোবাইল চাই আছিলোঁ, পূৰা চকুটো বিষাই গৈছে। চিনেমা চাম বুলি ভাবিছিলোঁ, বাট নাচালোঁ। এতিয়া ভাবিছোঁ অকণমান শুয়ে দিওঁ, ৰাতিপুৱাটো আহি পাবহি। গুড নাইট। গুড মৰ্ণিং। মই আছোঁ এতিয়া মোৰ বুটিকৰ বাহিৰত, আৰু আজি ৰাতিপুৱাই গা পা ধুই পূৰা বুটিকত বহিছোঁ। যিহেতু বিহুৰ বতৰ, আৰু কাষ্টমাৰো বহুতখিনি আছে এইকেইদিন। আৰু চাওক আমাৰ নতুন নতুন জুৱেলাৰী। কি কৈছা? পুৰা নতুন নতুন জুৱেলাৰী আহি গৈছে। এইফালেও আছে, চাওক। আপোনালোকক লাগিলে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ধুনীয়া ধুনীয়া জুৱেলাৰী আছে, ধুনীয়া ধুনীয়া কাপোৰ, পাটৰ কাপোৰৰ নতুন নতুন কালেকশ্যন আহিছে। এইখিনি গোটেই চব পাটৰ কাপোৰ, গোটেইখিনি পাট, চব নতুন নতুন কালেকশ্যন আহিছে। আৰু মই ৰাতিপুৱা চাহকাপেৰে, যদিহে আপোনালোকক পাটৰ কাপোৰ লাগে, মই আমাৰ বুটিকৰ নাম্বাৰটো দি দিছোঁ, মোৰ নাম্বাৰটো 9395555028। এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব, আৰু অৰ্ডাৰো কৰিব পাৰে, কাষ্টমাইজ কৰিব পাৰে গোটেইখিনি। আৰু যি লাগে পাট, মুগা, টচ যি লাগে গোটেইখিনি পাই যাব। আৰু আমাৰ এয়া বুটিকৰ কাম চলি আছে। তুমি ৰিপ্লাই দি থাকা? যোৱাকালি ময়ো নাছিলোঁ, ক্ৰিকেটৰ প্ৰেক্টিছত গৈছিলোঁ, বহুত কাষ্টমাৰ আহিছে বোলে, তাই গোটেইখিনি কৰিছে। আৰু বাহ চাবাছ। তো এতিয়া গাইজ কামত লাগো, তাৰপিছত হৈ থাকিব আৰু দিনটো। আৰু গাইজ আমাৰ দি আহি পাইছে, দি। তুমি ঘৰত নাই, তথাপিও মই ক'তো ফুৰিব যোৱা নাই গাইজ। মই যদি ঘৰত নাথাকোঁ, মই ধৰক উজান বজাৰতে 2 দিন থাকিলোঁ বা এদিন থাকিলোঁ, মোক সি থ'ব যাব, থৈ আহি কিনে ঘৰ নাপায় আৰু, গম পাইছে? লগৰ ল'ৰাৰ লগত পূৰা প্লেনিং, ঘূৰিব, পিছদিনাতো তাক নাপায় আৰু মই নাথাকিলে। কিন্তু তুমি নাই, মই সদায় ঘৰত আছোঁ, গম পাইছা? গম পাইছনে? মোৰ বুটিকৰ কাম কৰিছোঁ, ঘৰত আছোঁ, মই প্ৰেক্টিছত গৈছোঁ, একো মই মানে নকৰিবলগীয়া কাম কৰা নাই, গম পাইছা?
গাইজ তাৰ লগত কাজিয়া কৰিহে থাকো কিন্তু তুমি নাথাকিলে মোৰ মনটো বেয়াও লাগে গম পাইছা এতিয়া ভাত খাই যা মই ৰাতিপুৱাৰ পৰা একো খোৱা নাই দুখতে খোৱা নাই যোৱা ভাতটো খাই তুমি নাছিলা যে দুখতে খোৱা নাই খাব লাইট তোমাও দে ফেন দিও যোৱা তুমি লাইটটো নুমাই কেনে যোৱা এতিয়া ভাত খোৱা যোৱা বঢ়াই কৰি থাকা পাগল হৈছে ক্ৰিকেট খেলিব পাৰি জিন্দগীত নোৱাৰা জিন্দগীত নোৱাৰা যোৱা জিন্দগীত নোৱাৰা আৰু গাইজ আমাৰ দিয়ে ক্ৰিকেট খেলিবও নাজানে ক্ৰিকেটৰ প্ৰতি ইমান ৰাখো নাই তাৰ কিন্তু মই দেখিছা তাকেতো তুমি এতিয়া ইণ্ডিয়ান ওমেন টিমত পাবাই অলপ इंडिया टीम में माटी है कैप्टन अभी खाएंगे हम खाना तो गाइस এতিয়া খাম মই খানা ও ইয়াতে একো নাই ও এটা কণী আছে মোৰ কাৰণে তাৰ পিছত প্ৰেছাৰত ভাত আছে আৰু বাকি দালি চালি এইবোৰ মোৰ ইমান ইন্টাৰেষ্ট নাই মাছ মাংস কম থাকিলে মই তেনেকৈ খাওঁ ইয়াতে ভাজি অকণমান আছে গাইজ এতিয়া খাব লাগে ভাত আৰু মা গৈছিল নামলৈ সেয়া নামৰ প্ৰসাদ আৰু অকণমান কল ভাতো খাব পাৰিম গাখীৰ কল বহুত দিন খোৱা নাই কলো আনিছে মায়ে নামৰ পৰা তো ভাতটো বাইল ৰ'ব কণীৰ দম ফ্ৰেঞ্চবিন আলু গাজৰ ভাজি জলকীয়াৰ আচাৰ আৰু লৈছোঁ এটা সৰু বাটিত মানে তেতিয়া কি হৈ জানেনে গাইজ সৰু বাটিত ল'লে কমকৈ খোৱা যায় সেইকাৰণে সৰু বাটিত লৈছোঁ কাৰণ এইকেইদিন ক্ৰিকেট খেলি আছোঁ ন বেছি ভাতটো খালে মানে পেটটো ওলাই যায় দৌৰিব নোৱাৰিম যে সেইকাৰণে একদম কম কম ভাত খাওঁ কাঁহীত ল'লে অকণমান বেছি লোৱা যায় এনেও মই কমেই খাওঁ বাৰু কোৱান্টিটি মোৰ বহুত কম তথাপিও এতিয়া আৰু কম খাই আছোঁ টেষ্টি অকণমান ভাত চেনি আৰু গাখীৰ কল মানে ভাত কমকৈ খাওঁ পেটৰ কাৰণে বাট গাখীৰ কলটো মানে খাব নালাগিছিল গাইজ কিন্তু অকণমান খাই দিলোঁ মানে কি ক'ব এই লোভ বোলা বস্তু এটা থাকে যে তো সেইটো কাৰণে বহুত দিন খোৱা নাছিলোঁ মইতো ভাল পাওঁ বাট বহুত দিন নাখাওঁ মানে শকত হৈ যোৱাৰ ভয়ত মানে বহুত দিন খোৱা নাছিলোঁ বাট আজি মানে মাৰিলোঁ আৰু ধুনীয়া কল এটা আছিলে অকণমান গাখীৰ অকণমান কল এইখিনি খাই দিওঁ আৰু গাইজ চেনীৰ জেগাত গুড় ধৰিব লাগে বেছি ভাল লাগে গাইজ যেতিয়া কাপোৰ কেইটামান ধুইছিলোঁ সেইকেইটা মেলি দিওঁ তাৰপিছত আকৌ প্ৰেক্টিছ যাব লাগিব আজি বাৰু আগবেলাৰ প্ৰেক্টিছ নাই এনেই মোৰ আগবেলাও প্ৰেক্টিছ পিছবেলাও প্ৰেক্টিছ মানে ফিমেল ক্ৰিকেটো খেলি আছোঁ আৰু মেল ফিমেলো খেলি আছোঁ দুটা টিমত খেলি আছোঁ তো দুটা প্ৰেক্টিছ আজি বাৰু আগবেলা নাছিলে কিন্তু এতিয়া প্ৰেক্টিছত যাব লাগিব আৰু এই কাপোৰযোৰ দেখিছেনে এইযোৰ শাহুমাক মই গিফ্ট কৰা কাপোৰ আছিল খুব মৰমত আৰু মায়ে ভাল পায় কাপোৰযোৰ তো এইখিনি কাপোৰখিনি মেলি এতিয়া যাব লাগে মই আৰু কৈ কিনে লগ পাই আছোঁ আৰু মোৰ এটা বস্তু ভাল লাগে মই জীৱনত যি যি ভাবিছিলোঁ বা যি যি হবি আছিল সপোন আছিল গোটেইখিনি মই ফুলফিল কৰিব পাৰিছোঁ খেলি মই ভাল পাওঁ তো এতিয়াও মই খেলি আছোঁ আৰু বয়স থাকোঁতে আমি গোটেইখিনি কাম কৰিব লাগে আৰু স্পেচিয়েলি আমাৰ মহিলাখিনি আমাৰ ছোৱালীখিনি যেতিয়া আগবাঢ়ি যায় মোৰ খুব ভাল লাগে আৰু আপোনালোকেও আপোনালোকৰ মনত যদি কিবা আছে যে এইটো কৰিম এতিয়াই কৰি লওক বয়স থাকোঁতে কৰি লওক বয়স হোৱাৰ পিছত কিন্তু সেইবোৰ কৰিবলৈ দিগদাৰ হ'ব তো মোৰ যিখিনি মানে মই হেপী দিয়ক মোৰ যিখিনি আছিল মানে মই এইটো কৰিম সেইটো কৰিম খেলিম এইটো কৰিম মানে গোটেইখিনি পাৰিছোঁ আৰু সঁচাই বহুত থেংকফুল মানে আৰু আপোনালোকক বহুত 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 ধন্যবাদ যে ইমানখিনি মৰম কৰে মই ভবাতকৈ আপোনালোকে মোক বহুত বেছি মৰম কৰে সেইটো কাৰণে সদায় মই থেংকফুল আপোনালোকৰ ওচৰত আৰু গডৰ ওচৰত এটাৰ পৰা দুটা নহয় নহয় হৈ গৈছে তো গাইজ এতিয়া যাব ওলাইছোঁ প্ৰেক্টিছ আৰু বতৰটো মই চশমা পিন্ধাৰ কাৰণে এনেকুৱা দেখিছোঁ নে আচলকে ইমান ৰ'দ নাই অকণমান গুমগুমীয়া হৈ আছে গৈ আছোঁ এতিয়া ক্ৰিকেট প্ৰেক্টিছত আজি দুটা প্ৰেক্টিছ আছে আৰু যোৱাকালি তুমি নাই কাৰণে মোৰ কিমান প্ৰব্লেম হৈছিল মই কেনেকৈ গৈছোঁ প্ৰেক্টিছত বাট আজি তুমি আছা কোনো টেনশ্যন নাই তো লেটছ গো মা শুই আছে ডিষ্টাৰ্ব নকৰোঁ লাহেকৈ মাতো মা যাওঁ দেই বাই নহয় আহিম কিয় নাহিম প্ৰেক্টিছতে যাওঁ দিয়ক দিয়ক মানে মাক শুই আছে যে সেইটো কাৰণে মানে মাক জগোৱা নাই আৰু সেইখিনি মাত দিলোঁ তো বলো বাই হা থেংক ইউ দিয়া বাই এই চশমাযোৰ কেনেকুৱা লাগিছে এই চশমাযোৰ মোক দিবছে
এনিভাৰ্চাৰী বুলি এনিভাৰ্চাৰী যোৱাবাৰ আগৰবাৰ ন নে যোৱাবাৰ কিন্তু অহংকাৰ নাই দিয়া বুলি ইষ্টা তো ধুনীয়া চশমাটো মোক গিফ্ট কৰিছিল এনিভাৰ্চাৰী বুলি এইটো কেনেকৈ লাগিছে চাওক আজি খেলিব যাওঁতে পিন্ধি আছোঁ এইটো বহুত কি মৰমত দিছে ন মই বহুত মৰমত ৰাখোঁ তো আজি পিন্ধিছোঁ আৰু গাইজ লতাশিল আহি পালোঁ আৰু এয়া আমাৰ চলি আছে প্ৰেক্টিচ হেল্ল' হাই 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 চবে খেলি আছে চবে ধুনীয়া ধুনীয়া খেলি আছে হা 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 এইফালে আমাৰ কেপ্টেইন ৰাতিপুৱাৰ পৰা ৰঙা চাহ একাপ খাই আছিলোঁ তো এতিয়া খাম চেণ্ডউইচ